সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ ৱেটো সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লে। ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিসকাশন কৰিবলৈ গৈ আছো। হয়, বৃহৎ সংখ্যক এটা পদৰ বিজ্ঞাপন ইতিমধ্যে মুকলি হৈছে আৰু ইয়াৰ যিখিনি দৰমহাৰ নিৰিখ খুব এটা আকৰ্ষণীয় দৰমহা আপোনালোকে লাভ কৰিব যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ মেটচ কৰে। তো ডেফিনেটলি ইয়াতে কিন্তু আবেদন আপোনালোকে কৰি লওক, কাৰণ অতি সোনকালে ইয়াতে আপোনালোকৰ ৰিক্ৰুইট কৰিবলৈ গৈ আছে। ইয়াতে যদি আপোনালোকে চাই স্পষ্টভাৱে আপোনালোকে দেখিব যে ডক্টৰ ভুৱনেশ্বৰ বৰুৱা যিখন কেঞ্চাৰ ইনষ্টিটিউট আছে, টাটা মেমৰিয়েল যিখন চেণ্টাৰৰ ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গোপীনাথ নগৰ গুৱাহাটীত আছে এখন, সকলোৱে চাগে চিনি পায়, যিটো নেকি আপোনালোকৰ এখন এডভাৰটাইজমেণ্ট তেওঁলোকে পাব্লিছ কৰিছে, প্ৰায় 21 এপ্ৰিল তাৰিখেই পাব্লিছ কৰিছে। ইয়াতে স্পষ্টকৈ লিখিছে যে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ইন প্ৰেছক্ৰাইব ফৰ্মেট ফৰ দ্য ফলোয়িং কণ্ট্ৰেকচুৱেল পোষ্ট ফৰ দ্য এডাল্ট এণ্ড পেডিয়াট্ৰিক হিমাটো lymphoid unit at Dr. B. Borua Cancer Institute, BBCI, Guwahati. The position is temporary and purely on contractual basis. তো ইয়াতে তেওঁলোকে কন্ট্ৰেকচুৱেলি কিছুমান পদৰ কাৰণে আপোনালোকক ৰিক্ৰুইট কৰিব, গতিকে পাৰ্মানেণ্ট পদ নহয়, কিন্তু কন্ট্ৰেকচুৱেলি হ'লেও খুব এটা ভাল দৰমহা তেওঁলোকে আপ টু 45,000 আপোনালোকক প্ৰভাইড কৰিব আৰু ইয়াতে আপোনালোকে এনুৱেলি কিছুমান ইনক্ৰিমেণ্ট লাভ কৰিব। গতিকে ফিক্স পে নহয়, কন্ট্ৰেকচুৱেল হয়, আৰু কন্ট্ৰেকচুৱেল হ'লেও ফিক্স পে নহয়, আৰু আপোনালোকে এনুৱেলি ইনক্ৰিমেণ্ট খুব সুন্দৰভাৱে লাভ কৰিব। গতিকে যদি বিচাৰে এই পদসমূহত কিন্তু আপোনালোকে আবেদন কৰি ল'ব, ঠিক আছে। ইয়াতে যদি চাই নেক্সট, ইয়াতে প্ৰথম কথাটোৱে আহিলে যে আপোনালোকৰ কাৰণে এছিষ্টেণ্টৰ পদ খালী হৈছে। তো এছিষ্টেণ্টৰ পদ আপোনালোকৰ 9টাকৈ এছিষ্টেণ্টৰ পদ আপোনালোকৰ কাৰণে মুকলি কৰিছে, আৰু এছিষ্টেণ্টৰ পদৰ কাৰণে আপোনালোকৰ দৰমহা হ'ব মাহিলী দৰমহা প্ৰায় 42,480 টকা। এইটো ইনিচিয়েল ইনহেণ্ড চেলাৰী হ'ব আপোনালোকৰ। গতিকে চাকৰি কৰাৰ পাছত ইয়েৰলি ভাল ইনক্ৰিমেণ্ট এটা পাব, গতিকে দৰমহাটো আপোনালোকৰ বাঢ়ি গৈ থাকিব। ইয়াতে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপুনি গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা, লগতে 50% মাৰ্কছ আপোনালোকৰ থকা হ'ব লাগিব গ্ৰেজুৱেশ্যনত। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব, মিনিমাম 5 years এক্সপিৰিয়েঞ্চ ইন চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট বা PSU, অট'নমাছ বডিজ বা প্ৰাইভেট অৰ্গেনাইজেশ্যনতো যদি আছে ফিল্ড যিবিলাক এডমিনিষ্ট্ৰেশ্যন বা ৰিলেভেণ্ট অফিচ এনেকুৱা ধৰণৰ কাম কৰাৰ যদি অভিজ্ঞতা আছে, তো ডেফিনেটলি আপোনালোকে ইয়াতে আবেদন কৰিব পাৰে। তো কেণ্ডিডেট হেভিং নলেজ ইন গভৰ্ণমেণ্ট অৰ্ডাৰ্ছ, ৰুলছ এণ্ড ৰেগুলেশ্যন এণ্ড ৱেল ভাৰ্ছড উইথ গভৰ্ণমেণ্ট procedures along with knowledge of computer applications will be preferred. তো কম্পিউটাৰৰ এপ্লিকেশ্যনত যদি ডিপ্ল'মা আছে তেতিয়া ডেফিনেটলি ভাল হয়। এজ লিমিটটো আপোনালোকৰ 33 বছৰলৈকে আবেদন কৰিব পাৰিব, এণ্ড 5 years ৰিলেক্সেবল ফৰ দ্য ইন ছাৰ্ভিচ কেণ্ডিডেট। ইন ছাৰ্ভিচ কেণ্ডিডেট অফ দ্য TMC কাৰণে আপোনালোকক 5 বছৰীয়া এটা ৰিলেক্সেশ্যনো দিয়া হ'ব, ঠিক আছে। TMC মানে আপোনালোকৰ টাটা মেমৰিয়েল চেণ্টাৰ, ঠিক আছে। নেক্সট আছে পজিশ্যন আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে 14টা পোষ্ট খালী আছে। ইয়াতে আপোনালোকৰ 30,600 টকা দৰমহা দিয়া হ'ব, আৰু ইয়াতে গ্ৰেজুৱেট হ'লেও আবেদন কৰিব পাৰিব। 50% মাৰ্কছ খালী লাগিব আপোনালোকৰ। ইয়াতে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন মিনিমাম 2 years যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট, PSU, অট'নমাছ বডিজ বা প্ৰাইভেট অৰ্গেনাইজেশ্যনটো যদি কৰিছে তেতিয়াহ'লে ইয়াতে আবেদন কৰিব পাৰিব। কেণ্ডিডেট হেভিং নলেজ ইন গভৰ্ণমেণ্ট অৰ্ডাৰ্ছ, সেই একেখিনি কথাই কৈছে, মাত্ৰ ইয়াত 2 বছৰীয়া এক্সপিৰিয়েঞ্চ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, ঠিক আছে। ইয়াতে 27 বছৰলৈকে আবেদন কৰিব পাৰিব। 5 years ৰিলেক্সেশ্যন ফৰ ইন ছাৰ্ভিচ কেণ্ডিডেট অফ TMC, আৰু যিসকলে মানে টাটা মেমৰিয়েল চেণ্টাৰত জব কৰি আছে বা তাৰ এমপ্লয়ী হয়, তো তেওঁলোকে 5 বছৰলৈকে এজ ৰিলেক্সেশ্যন পাই যাব, ঠিক আছে। নেক্সট আহি গ'ল লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে 22টাকৈ পদ খালী আছে। ইয়াতে 23,880 টকা পাৰ মান্থ দৰমহা লাভ কৰিব আপোনালোকে। ইয়াতো আপোনালোকে গ্ৰেজুৱেট হ'লেই হৈ যাব, কিন্তু এবছৰীয়া বা ছমহীয়া এখন ডিপ্ল'মা লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত। ইয়াতে ডিজাইৰেবল কোৱালিফিকেশ্যন বুলি কৈছে, ইয়াতে লাগিবই বুলি কথা নাই, কিন্তু থাকিলে ভাল হয়। কেণ্ডিডেট হেভিং এক্সপিৰিয়েঞ্চ ইন ফিল্ড অফ এডমিনিষ্ট্ৰেশ্যন এণ্ড ৰেলিভেণ্ট ফিল্ড, যদি এনেকুৱা ধৰণৰ এডমিনিষ্ট্ৰেটিভ ৱৰ্কত আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, তো ডেফিনেটলি ইয়াতে ভাল হয়, আপোনালোকে দিব পাৰিব। কেণ্ডিডেট হেভিং নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন উইল বি প্ৰিফাৰ্ড, যাৰ কম্পিউটাৰ এপ্লিকেশ্যনত নলেজ আছে তো তেওঁলোকক ডেফিনেটলি প্ৰিফাৰ কৰা হ'ব। লগতে ইয়াত 25 বছৰলৈকেহে আপোনালোকে আবেদন কৰিব পাৰিব, 5 বছৰলৈকে এজ ৰিলেক্সেশ্যন দিয়া হ'ব। যদি আপোনালোক TMC হয়, তাৰমানে টাটা মেমৰিয়েল চেণ্টাৰৰ আপুনি এজন হয়, ঠিক আছে। নেক্সট আহি গ'ল ফুড ছুপাৰভাইজাৰ।
তো ফুড ছুপাৰভাইজাৰৰ কাৰণে আপোনালোকৰ এটাই পোষ্ট খালী আছে আৰু ইয়াতেও 42,480 টকা দৰমহা। ইয়াতে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন'লজি ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি। তাৰমানে যিকোনো ছাবজেক্টত যদি গ্ৰেজুৱেশ্যন কৰিছে ইয়াতে আবেদন কৰিব নোৱাৰিব। হোটেল মেনেজমেণ্টত আপোনালোকৰ থকা হ'ব লাগিব গ্ৰেজুৱেশ্যন আৰু 50% মাৰ্কছ তাতে আপোনালোকে থকা হ'ব লাগিব। ঠিক আছে, ইয়াতে যদি এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ কথা আমি চাওঁ, মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন ৰেপুটেড হস্পিটেল অৰ লাৰ্জ ইনষ্টিটিউচনেল কেৰিয়াৰত যদি এবছৰীয়া আপোনালোকৰ এটলিষ্ট এক্সপিৰিয়েঞ্চ আছে তো ডেফিনেটলি ইয়াতে ভাল হয়। নেক্সট কৈছে ইয়াতে এজ লিমিটটো 30 বছৰ, কিন্তু 5 বছৰ ৰিলেক্সেশ্যন আছে TMCৰ কাৰণে। সেই একেখিনি কথাই কৈ আহিছোঁ। নেক্সট পজিশ্যনটো আছে কিটচেন ছুপাৰভাইজাৰ। কিটচেন ছুপাৰভাইজাৰৰ কাৰণে এটা পদেই আছে। তো ইয়াতে 42,480 টকা ইনিচিয়েল ইনহেণ্ড চেলাৰী হ'ব আপোনালোকৰ কাৰণে। ইয়াতেও আপোনালোকৰ হোটেল মেনেজমেণ্টত গ্ৰেজুৱেট হ'ব লাগিব উইথ 50% মাৰ্কছ। মিনিমাম এবছৰীয়া এক্সপিৰিয়েঞ্চ লাগিব হস্পিটেল বা লাৰ্জ ইনষ্টিটিউচনেল কেণ্টিন এনেকুৱা ধৰণৰ ছুপাৰভিজনৰ কামত। লগতে এজ লিমিট 30 বছৰলৈকে হ'ব লাগিব। নেক্সট পজিশ্যন কুকেৰ কাৰণে দুটা পোষ্ট আছে আৰু এই পদ দুটাত 23,880 টকাই কনচলিডেটেড আপোনালোকক দৰমহা দিব। আৰু ইয়াতে 10 ষ্টেণ্ডাৰ্ড উইথ কম্পালচৰি চাৰ্টিফাইড ক্ৰাফ্ট কোৰ্চ ইন ফুড প্ৰডাকশ্যন আৰু বেকাৰী এণ্ড কুকাৰী। তাৰমানে যদি ক্লাছ 10 পাছ কৰিছে, SSLC পাছ কৰিছে, লগতে আপোনালোকে চাৰ্টিফাইড ক্ৰাফ্ট কোৰ্চ থাকিব লাগিব ফুড প্ৰডাকশ্যন আৰু বেকাৰী বা কুকাৰী। লগতে এছেঞ্চিয়েল কোৱালিফিকেশ্যনত যদি আপোনালোকৰ এবছৰীয়া এক্সপিৰিয়েঞ্চ আছে বা এপ্ৰেণ্টিছশ্বিপ আছে ইন ফুড প্ৰডাকশ্যন ডিপাৰ্টমেণ্ট অফ 3 or 5 star হোটেলত, তেতিয়া ডেফিনেটলি ইয়াতে ভাল হয়। ইয়াতে এজ লিমিট 25 বছৰলৈকে আবেদন কৰিব পাৰিব। 5 বছৰ ৰিলেক্সেশ্যন আছে TMC কেণ্ডিডেটৰ কাৰণে। ড্ৰাইভাৰ পদৰ কাৰণে দুটা পদেই আছে, 23,880 টকা লাভ কৰিব পাৰ মান্থ। আৰু ইয়াতে এছেঞ্চিয়েল কোৱালিফিকেশ্যন ফৰ এক্স ছাৰ্ভিচমেন হু হেভ ৰেণ্ডাৰ্ড মিনিমাম 15 years ছাৰ্ভিচ। যিসকল এক্স ছাৰ্ভিচমেনে 15 বছৰ ছাৰ্ভিচ কমপ্লিট কৰিছে, তো তেওঁলোকত SSC or equivalent from recognized board or equivalent certificate from armed forces হ'ব লাগিব। লগতে LMV HMV ভেলিড ড্ৰাইভিং লাইচেঞ্চ থকা হ'ব লাগিব, বাছ বেটছ আৰু ফিজিকেল ফিটনেছ তেওঁ হ'ব লাগিব। আৰু যিসকল চিভিলিয়ান থাকিব তো তেওঁলোকেও SSC পাছ কৰিব লাগিব, LMV HMV তেওঁ থাকিব লাগিব, ফিজিকেল ফিটনেছটো তেওঁ থাকিব লাগিব। নলেজ অফ ফাৰ্ষ্ট এইড এণ্ড মেইনটেনেন্স মাইনৰ ৰিপেয়াৰ্ছ অফ ভেহিকলছ ইজ ডিজায়াৰেবল। তাৰমানে যিসকলে ভেহিকলছবিলাকৰ মাইনৰ ৰিপেয়াৰিং নিজে কৰিব পাৰে তো তেওঁলোকক ডেফিনেটলি প্ৰিফাৰ কৰা হ'ব। হয়তো ইণ্টাৰভিউত এইখিনি কথা তেওঁলোকক সুধিব পাৰে, কিবা কিবি গাড়ীৰ পাৰ্টছ বা এনেকুৱা ধৰণৰ ভাল কৰা, তো এইখিনি অকণমান চাই যাব। ইয়াতে আপোনালোকে 28 বছৰলৈকে আবেদন কৰিব পাৰিব। 5 বছৰ ৰিলেক্সেশ্যন আছে TMC কেণ্ডিডেটৰ কাৰণে। প্লেচ অফ পোষ্টিংটো গুৱাহাটীতে হ'ব, যিহেতু ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা পদসমূহ ওলাইছে। গতিকে যদি বিচাৰে গুৱাহাটীত জব কৰিবৰ কাৰণে তো তেতিয়া ডেফিনেটলি ইয়াতে আবেদন কৰিব পাৰে। ঠিক আছে, তো ইয়াতে ডিউৰেশ্যনছটো খালি লিখাই আছে, ডিউৰেশ্যন এপইণ্টমেণ্ট ইচ ফৰ 6 months। ইয়াতে 6 month বুলি লিখা আছে, কিন্তু বহুত চান্স আছে ইয়াতে এইখিনি এক্সটেণ্ড কৰিব তেওঁলোকে। আৰু এনেকুৱা ধৰণৰ যিবিলাক জব দেখা পোৱা যায় সাধাৰণতে, তো তাতে এটা ফিক্স টাৰ্ম লিখা থাকে, কিন্তু পৰাপক্ষত তেওঁলোকে সেইখিনি নিজৰ পাৰফৰ্মেঞ্চৰ ভিত্তিত সেইখিনি তেওঁলোকে এক্সটেণ্ড কৰে আৰু খুব সুন্দৰভাৱে আপোনালোকে জবসমূহ কৰি থাকিব পাৰে। কাৰণ ইয়াতে দৰমহাটো কিমান সুন্দৰ এটা দৰমহা দিছে। গতিকে মই ভাবোঁ যদি আপুনি এজন নিবনুৱা হৈ আছে বৰ্তমানো, তো ডেফিনেটলি আপোনালোকে ইয়াতে আবেদন কৰি ইয়াতে আপোনালোকে নিযুক্ত হ'ব পাৰে। ঠিক আছে, ইয়াতো লিখাই আছে হুইচ ইজ এক্সটেণ্ডেবল solely based on the performance still with projects the candidate will have no right to claim। মানে ইয়াতে তেওঁলোকে নিজে কৈছে যে ইয়াতে যিটো টাৰ্ম সেই টাৰ্মটো বঢ়াই দিয়া হ'ব পাৰে বা বঢ়াই দিয়াও হ'ব, কিন্তু কোনো ধৰণৰ কেণ্ডিডেটে এইটো তেওঁলোকে ক্লেইম কৰিব নোৱাৰে যে আমাক পাৰ্মানেণ্ট কৰি দিয়ক। সেইটো আগতীয়াকৈ তেওঁলোকে কৈ দিছে, এইটো আপোনালোকে কেতিয়াও ক্লেইম কৰিব কিন্তু নোৱাৰিব। ঠিক আছে, নেক্সট এজ ৰিলেক্সেশ্যনৰ আপোনালোকৰ কথা মই কৈ আহিলোঁ। 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া আছে TMC কেণ্ডিডেটসকলৰ কাৰণে। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কাৰেণ্ট এমপ্লয়মেণ্ট, এপইণ্টমেণ্ট লেটাৰ, লাষ্ট মান্থ পে স্লিপ এণ্ড NOC এইখিনি দিব লাগিব। ইয়াতে জেনেৰেল ইনষ্ট্ৰাকশ্যনত কিছুমান কথা আছে, এইখিনি আপোনালোকে একবাৰ পঢ়ি ল'ব। মই এতিয়া এটা এটাকৈ দি নাযাম, কিন্তু লাষ্ট ডেটটো আপোনালোকৰ 16 মে তাৰিখলৈকে লাষ্ট ডেট আপোনালোকৰ ইয়াতে দিয়া হৈছে। এণ্ড কেণ্ডিডেট মাষ্ট চেণ্ড দেয়াৰ কেণ্ডিডেটছাৰ থ্ৰু অনলাইন এপ্লিকেশ্যন। আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ থ্ৰুৱেদি এইখিনি আবেদন কৰিব লাগিব। ইয়াতে এপ্লিকেশ্যন ফৰ্মখন এই লিংকটোত যদি ক্লিক কৰে তেতিয়া আপোনালোকে চাবলৈ পাব। মই বাৰু পাছত কিবা প্ৰব্লেম হ'লে মই দেখাই দিম। নেক্সট কেণ্ডিডেট উইল বি ইনিচিয়েলি স্ক্ৰিন এণ্ড ইলিজিবল কেণ্ডিডেট উইল বি কল ফৰ ইণ্টাৰভিউ। তো যিসকল ইলিজিবল কেণ্ডিডেট হয় তো তেওঁলোকক ইণ্টাৰভিউ আৰু ৰিটেন এক্সামিনেশ্যনৰ কাৰণে মতা হ'ব। ইনকমপ্লিট এপ্লিকেশ্যনখন ৰিজেক্ট কৰা হ'ব। কেণ্ডিডেট হু
would be called for interview, written examination are required to carry any identity proof. তাৰমানে আপোনালোকে নিজৰ এখন আইডেন্টিটি প্ৰুফ লৈ যাব লাগিব যদিহে আপোনালোকৰ ৰিটেন এক্সাম বা ইণ্টাৰভিউ কাৰণে মাতে সেই আইডেন্টিটি প্ৰুফখন আধাৰ হ'ব পাৰে পান হ'ব পাৰে বা ভোটাৰ হ'ব পাৰে an original testimonials along with one set of copy in support of the details furnished in the online applications from regarding qualification and experience. তাৰমানে আপোনালোকে নিজৰ যিখিনি ডকুমেণ্টছ আছে কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট আছে সকলোখিনি আপোনালোকে লৈ যাব লাগিব অৰিজিনেল প্লাছ ফটোকপিসমূহ আপোনালোকে সেল্ফ এটেষ্ট কৰি লৈ যাব failing which such applicants will not be allowed to appear for interview এইখিনি নাথাকিলে আপোনালোকক ইণ্টাৰভিউত এটেণ্ড কৰিবলৈ দিয়া নহ'ব ঠিক আছে নেক্সট কৈছে ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট ৰিজাৰ্ভছ দ্য ৰাইট টু ৰিষ্ট্ৰিক্ট the number of candidates called for the interview written examinations to be a reasonable limit on the basis of qualification and experience of the applicants mere fulfilling এখিনি আপোনালোকে চাই ল'ব এবাৰ বহুতখিনি কথা ইয়াতে ডিটেইলছ দিয়া আছে গতিকে যিখিনি ক'বলগীয়া আছে মই গোটেইখিনি ক'লোৱে আৰু যদি বিচাৰে আপোনালোকে ইয়াতে আবেদন কিন্তু কৰি ল'ব পাৰিব ঠিক আছে ইয়াতে আপোনালোকৰ মোড অফ সিলেকশনটো এটা ইণ্টাৰভিউত হ'ব ৰিটেন এক্সামিনেশ্যন এণ্ড স্কিল টেষ্ট উইল বি decided by the competent authority and may vary than above ইয়াতে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনটো 100 মাৰ্কছৰ হ'ব এটা MCQ বা সাবজেক্টিভ হ'ব পাৰে the written examination skill test question will be based on respective area of specialization তো এইখিনি জেনেৰেল নলেজ নিউমেৰিকেল এপ্টিটিউড কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আহিব পাৰে ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ কিমান মাৰ্কছৰ ওপৰত হ'ব সেইটো নাই কৰা ইণ্টাৰভিউ উইল বি বেছড অন দ্য ৰেসপেক্টিভ এৰিয়া স্পেচিয়েলাইজেশ্যন জেনেৰেল নলেজ এইখিনিৰ ওপৰত হ'ব পাৰে স্কিল টেষ্টটো ইয়াতে হোৱাৰ হ'ব বুলি তেওঁলোকে ইয়াতে উল্লেখ কৰিছে ঠিক আছে গতিকে এইখিনিয়ে মই যিমানখিনি পাৰোঁ আপোনালোকক গোটেইখিনি কথা মই ডিটেইলছত ক'লোঁ যদি বিচাৰে ইয়াতে আবেদন কৰি ল'ব আৰু কিবা যদি ডাউট থাকে আমাৰ আপোনালোকে কমেণ্ট বক্সত সুধিব পাৰে ঠিক আছে